আজি বস্তুৰ দাম চাওক, চিলিণ্ডাৰৰ দাম চাওক, লগতে অন্য যিবিলাক বস্তু আছে সেইবিলাকৰ দাম চাওক। চিলিণ্ডাৰৰ দাম চাওক, ডমেষ্টিক চিলিণ্ডাৰ 991, কমাৰ্চিয়েল চিলিণ্ডাৰ 3347 টকা গুৱাহাটী। পেট্ৰলৰ দাম চাওক কিমান হাই হৈ গৈছে। মিঠাতেলৰ দাম চাওক, পিঁয়াজৰ দাম চাওক। এয়া হৈছে পেট্ৰলৰ প্ৰাইচ আমাৰ ভাৰতৰ ভিতৰত। গুৱাহাটী আছামত আছে 105 টকা লিটাৰ প্ৰতি, নিউ দিল্লীত আছে 102 টকা, মুম্বাইত আছে 111, কলকাতাত আছে 113 টকা, লগতে বেংগালুৰুত আছে 110 টকা। অনিয়ন বা পিঁয়াজৰ প্ৰাইচ যদি লোকেল ভেণ্ডৰৰ পৰা লওঁ তেতিয়াহ'লে 30ৰ পৰা 35 টকা পাৰ কেজি, আৰু যদি অনলাইন প্লেটফৰ্মৰ পৰা লওঁ বা ছুপাৰ মাৰ্কেটৰ পৰা লওঁ তেতিয়াহ'লে 35 টকা। এইফালে কামৰূপ, শোণিতপুৰ আৰু শিৱসাগৰত মন্দি ৰেটত পিঁয়াজৰ প্ৰাইচ। এনেকৈ প্ৰত্যেকবিধ বস্তু দিনক দিনে কি হৈছে, দাম বাঢ়ি যাই আছে। কোনোবাই এই কথাটো ভাবি চাইছেনে যে এই বস্তুবিলাক কিহৰ কাৰণে মূল্য বৃদ্ধি হয়? যদি ভালদৰে ভাবা যায় এই কথাটো, তেতিয়াহ'লে এটা এনচাৰ আজি মই এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে বস্তু এটা মূল্য বৃদ্ধি হোৱাৰ মেইন কাৰণটো মই ভাবোঁ আমাৰ ভাৰতত উৎপাদন কম হোৱা। এক প্ৰতিবেদন অনুসৰি LPG চিলিণ্ডাৰৰ দাম বঢ়াৰ একমাত্ৰ কাৰণ হৈছে ডমেষ্টিক আৰু কমাৰ্চিয়েল ক্ৰাইচিছ। যদিহে সামগ্ৰীৰ পৰিমাণ কম থাকে আৰু কোম্পানীৰ যোগান বৃদ্ধি হয়, বা কোম্পানীয়ে হিচাপতকৈ বেছি বস্তু যোগানৰ দাবী কৰে কিন্তু প্ৰডাক্ট কম, আৰু যেতিয়া ৰ মেটেৰিয়েলছ, ৱেজেছ, কষ্ট এইবিলাকৰ প্ৰাইচ আপ হ'বলৈ ধৰিব, এইটো এটা কাৰণ হয়। সেয়া কাৰখানাতে হওক বা অন্য ক্ষেত্ৰতে হওক, আমাৰ ভাৰতবৰ্ষৰ উৎপাদন বহুতেই কম। সেইকাৰণে কি হয়, আমি অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আৰু যেতিয়া অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিম, অন্য ৰাজ্যৰ পৰা কি কৰিম, বস্তু আনিম, তেতিয়া কি হ'ব, সেই বস্তুৰ দাম আল্টিমেটলি বাঢ়িব। কাৰণ অন্য ৰাজ্যৰ পৰা অহাৰ লগে লগে তাত কি থাকে, টেৰিফ থাকে, তাত অন্যান্য কি থাকে, টেক্স থাকে, আৰু সেই টেক্সবিলাকতো তেওঁলোকে ল'বই। আজি অসম হওক বা ভাৰতবৰ্ষ হওক, মূল্য বৃদ্ধি হোৱাৰ মেইন কাৰণ মই ভাবোঁ আমাৰ কি ডমেষ্টিক প্ৰডাক্টত কি আছে, কমি আছে। যেতিয়ালৈকে আমাৰ ডমেষ্টিক প্ৰডাক্ট বা উৎপন্ন প্ৰডাক্ট কি নহ'ব, বাঢ়ি নাযাব, তেতিয়ালৈকে কি হ'ব, মূল্য বৃদ্ধি বাঢ়িয়ে থাকিব। আৰু মূল্য বৃদ্ধি যদি কমাব লগা হয়, অসম বা ভাৰতৰ উৎপন্ন কি কৰিব লাগিব, বৃদ্ধি কৰিব লাগিব। ভাৰতবৰ্ষত নতুন উদ্যোগিক নীতি 1991ত আহে। তেতিয়াৰ পৰা ভাৰতবৰ্ষৰ উদ্যোগসমূহে গ্ল'বেল পৰ্যায়ত কাম কৰিবলৈ সুযোগ পায়। কিন্তু এই সুযোগেই ডমেষ্টিক প্ৰডাক্টৰ ভেলু ক'ৰবাত নহয় ক'ৰবাত হ্ৰাস কৰিছে। 1991ৰ আগত আৰু 1991ৰ পিছত ভাৰতবৰ্ষৰ এখন বহুল ৰাজনৈতিক তন্ত্ৰ হিচাপে গঢ়িত হয় যদিও টেক্সৰ পৰিমাণ কিন্তু কম হোৱা নাই। তেতিয়াহে কি হ'ব, বস্তুৰ দাম কমিব, নিজৰ উৎপাদন হ'লেহে বস্তুৰ দাম কমিব, মূল্য বৃদ্ধি কমিব। কথাষাৰ কিন্তু ভাবিব লগা।